আমার দাবিটো দীর্ঘদিনীয়া, বহুত দিন হল। এতিয়া আপোনাৰ 8 বছৰ হ'ল চাহ শ্ৰমিকৰ ন্যূনতম মজুৰি চৰকাৰে ঘোষণা কৰা নাই। বিজেপি শাসনৰ অহাৰ আগতেই তেওঁলোকে প্ৰতিশ্ৰুতি দিছিলে, তেওঁলোকৰে প্ৰতিশ্ৰুতি যে তেওঁলোকে শাসনৰ গাদীত আহিলে 2016 চনত 250 টকালৈ চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰা হ'ব, তেওঁলোকৰ ভেটি মাটিৰ পট্টা দিয়া হ'ব, তেওঁলোকৰ আসক সমস্যাবিলাক সমাধান কৰা হ'ব বুলি তেওঁলোকে প্ৰতিশ্ৰুতি দিছিল। গতিকে কিন্তু চৰকাৰ অহাৰ পিছত আজিলৈকে প্ৰায় 8 বছৰ হ'ল তেওঁলোকে ন্যূনতম মজুৰি তেওঁলোকে নিৰ্ধাৰণ নকৰিলে। এতিয়াও চাহ শ্ৰমিকৰ ন্যূনতম মজুৰিটো হৈছে 250 টকা আৰু বৰাক ভেলীত 228 টকা আৰু এটিচি গাৰ্ডেনত 205 টকা। গতিকে এটা ইণ্ডাষ্ট্ৰী 3 ধৰণৰ মজুৰি এই চৰকাৰে বাহাল ৰাখিছে। দ্বিতীয়তে কথা হৈছে কি যে চাহ শ্ৰমিকসকল যুগ যুগান্তৰ ধৰি প্ৰায় 200 বছৰ 178 বছৰ হৈ গৈছে টি ইণ্ডাষ্ট্ৰী স্থাপিত হোৱাত, আৰু প্ৰায় ইমান বছৰ ধৰি চাহ শ্ৰমিকসকলে আজি ভেটি মাটিৰ পট্টা তেওঁলোকে পোৱা নাই। তেওঁলোকে ভাৰতবৰ্ষৰ নাগৰিক আৰু নাগৰিক অধিকাৰ হিচাপে ভেটি মাটিৰ পট্টা পোৱাটো দৰকাৰ হৈছে। এক কথা য'ত 60 লক্ষ মানুহ আছে বাগিচাৰ ভিতৰত, এই 60 লক্ষ মানুহৰ প্ৰায় 15 লক্ষ হৈছে তেওঁলোকৰ পৰিয়াল। এই পৰিয়ালসকলে আজিলৈকে কিন্তু ভেটি মাটিৰ পট্টা স্বাধীন দেশত তেওঁলোকে নাপালে। আমি দেখিছোঁ বৰাক ভেলীত মজুৰি আজি মজুৰি বৈষম্য আছে। এটিচি বাগানত 205 টকা মজুৰি আৰু 3 ধৰণৰ মজুৰি হৈছে। গতিকে এই মজুৰি বৈষম্য চৰকাৰে দূৰ কৰিব লাগে। একে ইণ্ডাষ্ট্ৰী, ছেম ইণ্ডাষ্ট্ৰী, একে উৎপাদন, কিন্তু মজুৰি বেলেগ বেলেগ। গতিকে বৰাকৰ শ্ৰমিকক আজি চৰকাৰে পৰিকল্পিতভাৱে মালিক পক্ষৰ স্বাৰ্থত তেওঁলোকে আজি এই মজুৰি বৈষম্য জীয়াই ৰাখিছে, বৰ্তাই ৰাখিছে। গতিকে এক মজুৰি হ'ব লাগে। ন্যূনতম মজুৰি যি আইন আছে 248 চনৰ, এই 248 চনৰ ন্যূনতম মজুৰি 1948 চনৰ যি আইন আছে মিনিমাম ৱেজ এক্ট, এই এক্টৰ অনুযায়ী চাহ শ্ৰমিকৰ মজুৰি নিৰ্ধাৰণ হ'ব লাগে। আজি অখিল ভাৰতীয় চাহ মজদুৰ সংঘই আমি দীৰ্ঘদিন ধৰি এই দাবী কৰি আহিছোঁ। আমি দেখিছোঁ যে বাগানবিলাকতে সমস্যা দিনক দিনে বাঢ়ি গৈ আছে। চৰকাৰেতো নাচ বাজানাও আৰম্ভ কৰি দিছে। মূল সমস্যাবিলাক আছে আজি ভেটি মাটিৰ পট্টাকে ধৰি আজি চিকিৎসা, শিক্ষাৰ ব্যৱস্থা, বিশুদ্ধ কুঁৱা পানীৰ যিবিলাক সা সুবিধা আছে, এই সা সুবিধাবিলাক দিনক দিনে আজি কৰ্তন কৰা হৈ আছে। চৰকাৰে আপোনাৰ যিবিলাক আইন আছিল চাহ শ্ৰমিকৰ কাৰণে, যিখিনি বাগানত 13টা আইন আছে, এই আইনবিলাক আজি লাগু নহয়। অন্যান্য সা সুবিধাও নাই আৰু এইবিলাকক কৰ্তন কৰি বৰ্তমানে চাহ শ্ৰমিকবিলাক সমস্যাত ককবকাই আছে। তেনেস্থলত আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে নাচ বাজনাবিলাক কৰিছে, ঠিক আছে, কোনো কথা নাই। কিন্তু কথাটো হ'ল কি ন্যূনতম যিখিনি সমস্যা, সেই সমস্যাটো মজুৰিটো তেওঁলোকে বৃদ্ধি কৰিব লাগে। আমাৰ দাবী হৈছে যদি মজুৰি পৰিষদৰ যি পৰামৰ্শদাতা বৰ্ড আছিল, সেই বৰ্ডৰ অনুযায়ী যি নিৰ্ধাৰণ কৰিছিল, এটা প্ৰস্তাৱ দিছিল 2018 চনত 331 টকা 33 পইচাৰ এটা প্ৰস্তাৱ দিছিল। সেই প্ৰস্তাৱ অনুযায়ী যদি মজুৰি বৃদ্ধি কৰা হ'লে আজি 661 টকা হ'লহেঁতেন। আজি এই মূল্যবৃদ্ধিৰ সময়ত ব্যাপক মূল্যবৃদ্ধি ঘটিছে, আকাশচুম্বী মূল্যবৃদ্ধি হৈছে। এই মূল্যবৃদ্ধিৰ সময়ত আজি 250 টকা 228 টকাত ঘৰ এখন কেনেকৈ চলে আপোনালোকে আজি এইটো কল্পনা কৰিব নোৱাৰা এটা পৰিস্থিতি হয়। গতিকে জুই চাই দাম বঢ়িছে বস্তু বাহিনীৰ, কিন্তু আজি একেবাৰে যিটো জৰুৰী সমস্যাটো হৈছে মজুৰি বৃদ্ধি আৰু যি আমাৰ নাগৰিক অধিকাৰ, যিটো সাংবিধানিক যি অধিকাৰ ভেটি মাটিৰ পট্টা আজিলৈকে চৰকাৰে প্ৰদান কৰা নাই। জনজাতিৰ প্ৰশ্নবিলাকতো আছে, বুলি সমস্যাবিলাক আছে, কিন্তু আজিৰ এই কাৰ্যসূচীৰ মূল দাবী হৈছে 3টা। এই দাবীটো হৈছে ভেটি মাটিৰ পট্টা প্ৰদান কৰক, ন্যূনতম মজুৰি নিৰ্ধাৰণ কৰি 661 টকালৈ চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।